তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অব্যাহত আছে মনোনয়ন দাখিল পৰ্ব। আজি সদল বলে মনোনয়ন দাখিল কৰিব ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। বিশাল সমদল কৰি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। আনফালে আজি মনোনয়ন দাখিল কৰিব ধুবুৰীৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামেও। দলীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত ধুবুৰী চহৰত শক্তি প্ৰদৰ্শনেৰে মনোনয়ন দাখিল কৰিব অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে। আনফালে বৰপেটা সংসদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিব অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক সংগ দিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰাই। দলীয় কৰ্মী সমৰ্থকক লগত লৈ বিশাল ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰিব ফণীভূষণ চৌধুৰীয়ে। কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল কৰিব UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে। গ্ৰীণ ফিল্ডৰ পৰা বিশাল ৰেলীৰে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে। ইফালে বৰপেটাত অগপ যিগৰাকী প্ৰাৰ্থী তাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আমি সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাব সীমান্ত চৌধুৰীয়ে। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত মনোবল যেন বৃদ্ধি পাইছে বিজেপি AGPৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ। আৰু এই মুহূৰ্তত আজিৰ দিনটোত যিহেতু মনোনয়ন দাখিল কৰিব ফণীভূষণ চৌধুৰীয়ে বৰপেটাত, আৰু এই মুহূৰ্তত বৰপেটা পৌৰসভা খেলপথাৰৰ দৃশ্য মই দেখুৱাইছোঁ। এই মুহূৰ্তত ভাষণ প্ৰদান কৰিছে সদ্য UPPLত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন বৰময়। মই প্ৰাৰ্থীগৰাকীৰ কাষলৈ পোনে পোনে যাবলৈ যত্ন কৰিম এই মুহূৰ্তত। আজি প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। আজি ভগৱানক নিশ্চয় প্ৰাৰ্থনা কৰিছে। তাৰমানে মোৰ এটা পৰম্পৰা আছে, পৰম্পৰা অনুযায়ী মা মনসা আমাৰ এটা মন্দিৰ আছে, সেই মন্দিৰত মই তাৰমানে আশীৰ্বাদ কৰিছোঁ। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণে নিশ্চয় কিবা প্ৰভাৱ পেলাব বুলি ভাবিছে? নাই, যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণে এই সমগ্ৰ বৰপেটা সমষ্টিটোত ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈছে। আৰু আজি আমি অনুভৱ কৰিছোঁ যে ইয়াত যিবিলাক বিৰোধী দল বা বিৰোধী প্ৰাৰ্থী আছে তেওঁলোকৰ আচলতে এই মুহূৰ্তত তাৰমানে একদম দুৰ্বল হৈ পৰিছে আৰু তেওঁলোকৰ হতাশাগ্ৰস্ত হৈছে। আৰু যাৰ ফলত আমি আচলতে সমষ্টিটোত যেনেধৰণে তাৰমানে বিৰোধী দলবিলাকে এনেধৰণে নিৰ্বাচনী সভা আদি অনুষ্ঠিত কৰি ৰাইজৰ কাষ চাপিব লাগে, তেওঁলোকে তেনেধৰণে তাৰমানে সদায় কটাবই পৰা নাই। এতিয়া আজিৰ দিনটোত আপুনি কালি প্ৰধানমন্ত্ৰী অহাৰ পাছত কিমান ভোটত বিজয়ী হ'ব বুলি? নাই, এতিয়া মই চাওক, মই প্ৰথমতে কৈছিলোঁ 2 লাখ কৈছিলোঁ, তাৰপিছত 3 লাখ কৈছিলোঁ। গতিকে আজিৰ দিনটোত তাৰমানে আমি 3 লাখৰ অধিক ভোটত ব্যৱধানত আমি জয়ী হ'ম বুলি আমি বিবেচনা কৰিছোঁ। আৰু এইটো আচলতে যিমানেই নিৰ্বাচনৰ ভোটৰ দিন ওচৰ চাপি যাব সিমানেই ভোটৰ তাৰমানে ডিফাৰেঞ্চ ব্যৱধানটো বৃদ্ধি হৈ থাকিব। আপুনি যিকেইটা সমষ্টি বিধানসভা সমষ্টি 10টা গোটেইকেইটাতে আপুনি প্ৰচাৰ ইতিমধ্যে চলালে, বাকী আছে? নাই, মই গোটেইকেইটা সমষ্টিতে মই নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। কিন্তু এতিয়া ছেকেণ্ড ৰাউণ্ড মই তাৰমানে এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব। আৰু আমাৰ এখন কমিটি আছে, কমিটিখনে তেনেধৰণে আমাক তাৰমানে নিৰ্দেশ দিব, আৰু নিৰ্দেশ অনুযায়ী আমি সভা মিটিংবিলাক অনুষ্ঠিত কৰিম। ধন্যবাদ জনাইছোঁ। মই এই মুহূৰ্তত দেখুৱাইছোঁ সমবেত ৰাইজৰ দৃশ্য দেখুৱাইছোঁ। হয়, সীমান্ত চৌধুৰী, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে।